হে গাইজ, কি খবৰ আপোনালোকৰ? চ' আজি মই মোৰ শ্বৰ্ট ফিল্ম জাৰ্ণি বা ফিল্ম মেকিং, একচুৱেলি শ্বৰ্ট ফিল্ম নহয়, ফিল্ম মেকিং জাৰ্ণিটোৰ বিষয়ে ক'ম। তাৰ লগতে আপুনি যদি ফিল্ম মেকিং কৰিব খোজে, আপুনি কি কৰা উচিত বা কি কৰিলে আপুনি মানে যিটো কয় আৰু প্ৰফেশ্যনেল ফিল্ম মেকাৰ বা যিয়ে নহওক, আপুনি যি ৱৰ্ড ইউজ কৰে আপোনাৰ ক্ষেত্ৰত, সেইটো আপোনাৰ লগত কথা। চ' কেনেকৈ হ'ব পাৰিব, কি হ'ব পাৰিব, সকলোখিনি এইটো ভিডিঅ'ত ক'ম। চ' মই এনেকুৱা নহয় যে মই বহুত শ্বৰ্ট ফিল্ম বনাইছোঁ আৰু সেই শ্বৰ্ট ফিল্মবোৰ একদম পূৰা ছাকচেছ হৈছে বা একদম মানে মোৰ শ্বৰ্ট ফিল্ম হিষ্ট্ৰী ভাল আৰু মোৰ ফিল্ম মেকিং হিষ্ট্ৰী ভাল। তাৰপাছত মই আপোনালোকক এনেকৈ বহি কৈ আছোঁ, তেনেকুৱা কথা নহয়। ময়ো তেনেকুৱা বিগিনাৰে হয় আৰু ময়ো বহুত কথা শিকি আছোঁ, বনাই আছোঁ, শিকি আছোঁ। আৰু যেতিয়া মই এইবোৰ আৰম্ভ কৰিছিলোঁ তেতিয়া মোৰ কোনো এনেকুৱা নাছিল যে মই ফিল্ম মেকিং কৰিম বা কিবা কৰিম। কিন্তু বৰ্তমান যিটো পৰ্যায়ত আছোঁ, বহুত নবনালেও এখন দুখন বনাইছোঁ যদিও মানে মই একচুৱেলি নলেজটো সেইখিনিৰ পৰা পাইছোঁ আৰু যিখিনি পাইছোঁ সেইখিনি ক'ম আৰু। এতিয়াতো এনেকুৱা নহয় যে মই বহুত নলেজ আছে, কিবা আছে, আপোনালোক কৈ আছোঁ, তেনেকুৱা কথা নহয়। মোৰ বহুত নলেজ নাই, বাট মোৰ যিখিনি আছে সেইখিনি ক'ম আৰু সেইখিনি কৰিলে আপোনালোকে আই হোপ বা মে বি আপোনালোকে ছাকচেছ হ'ব পাৰে বা আপুনি যিটো যাত্ৰাত আগবাঢ়িব খুজিছে যাত্ৰাত আগুৱাই যাব পাৰে। চ' মই ভাবিলোঁ যে আপোনালোকৰ এটা শ্বেয়াৰ কৰোঁ, চ' সেইকাৰণে এইটো ভিডিঅ' বনাওঁ। চ' ভিডিঅ'টো অকণমান দীঘল হ'ব, যদি আপোনালোকে ধুনীয়াকৈ শুনিব ইচ্ছা আছে শুনক, আৰু যদি ইচ্ছা নাই তেতিয়া ভিডিঅ'টো কাটি দিয়ক। যিসকলে ফিল্ম মেকিং কৰিব খোজে বা মোৰ আপোনাৰ যদি হাতত একো নাই, তাৰপিছত কেনেকৈ ফিল্ম মেকিং কৰিব সেইটো জানিব খোজে, তেতিয়াহ'লে ভিডিঅ'টো চাওক। এতিয়া প্ৰথম কথাটো হ'ল মোৰ এইটো চেনেল, মানে এইটো চেনেল নহয় একচুৱেলি, মোৰ যিটো মেইন চেনেল গীতাৰ্থ ডেকা ফিল্মছ, তাতে মই ফাৰ্ষ্ট এইটো চেনেল খুলিছোঁ 2018 চনত। 2018 চনৰ মাৰ্চ মাহত খুলিছিলোঁ, মাৰ্চ মাহৰ 17 তাৰিখ নেকি, তেনেকুৱা এটা আপোনালোকে চালে গম পাব। তেতিয়াই খুলিছিলোঁ আৰু যেতিয়া খুলিছিলোঁ তেতিয়া মই কোনো ফিল্ম মেকিং বা তেনেকুৱা ধৰণৰ বা শ্বৰ্ট ফিল্ম সেইবোৰ ভিডিঅ' দিয়া নাছিলোঁ। তেতিয়া মোৰ আছিল কণ্টেণ্ট, কিবা বেলেগ ধৰণৰ কণ্টেণ্ট আছিল। মানে তেতিয়া মই ইউটিউবৰ ৰেকমেণ্ডেশ্যনত আছিল মানে হেৰি আৰু এই গাড়ীৰ ভিডিঅ'বোৰ, টয় কাৰৰ, মানে সেনেকুৱা আৰু। তেতিয়া ময়ো সৰু আছিলোঁ, মই ভাবিছিলোঁ যে ইউটিউবত এইবোৰে আহে আৰু ইমান মোৰ আইডিয়া নাছিল। তেতিয়া মই একো নাজানিছিলোঁ ইউটিউবৰ কথা, জাষ্ট মই ভাবোঁ যে ইয়াৰ ভিডিঅ' চাব পাৰি। আৰু তেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ তেনেকৈ, ভিডিঅ' দিছিলোঁ, গৈছিলোঁ। তাৰপাছত মই লাহে লাহে গম পাই গ'লোঁ, মানে বস্তুটো এডিটিং বা বেলেগ সকলো কথা লাহে লাহে গম পাই আহিলোঁ। টাইম লাগিছে, লাহে লাহে বুলি কওঁতে বহুত টাইম লাগিছে, কমচে কম 2 বছৰমান চাগে সেইবোৰ কৰোঁতেই গ'ল। তাৰপাছত মই কণ্টেণ্ট চেঞ্জ কৰি 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 বহুত কৰি লৈছোঁ। লকডাউনৰ টাইমত মই গোটেই কণ্টেণ্ট অলপ গেমিঙৰ ফালে গ'ল, তাৰপাছত গোটেই কণ্টেণ্ট ৰখি দিলোঁ, ডিলিট কৰি দিলোঁ অল ভিডিঅ'ছ। তাৰপাছত এবছৰ 6 মাহমান ড্ৰপ দিলোঁ চাগে। ড্ৰপ দিয়াৰ পাছত মই ভাবিলোঁ নাই, মই ইউটিউবটো কৰিছোঁ, চ' কিবা এটা কৰোঁ আৰু এনে থকাতকৈ। তাৰপাছত ভাবিলোঁ, লাহে লাহে লকডাউন খুলিল। তাৰপাছত মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আছিলোঁ চাগে। ফাৰ্ষ্ট ইয়েৰ মই ভাবিলোঁ যে এটা হেৰি কৰি দিওঁ, অলপ মানে কমেডি জনৰা বা তেনেকুৱা জনৰাটো পূৰা মানে চলি আছে, মই ভাবিলোঁ তাতে কৰি দিওঁ, এটলিষ্ট মোৰ ভাইৰেল হ'ব ভিডিঅ', ভিউজ পাম, তেনেকৈ ভাবিছিলোঁ আৰু ফাৰ্ষ্ট। তাৰপিছত ভিডিঅ' বনালোঁ, বনাওঁতে গ'লে ঠিক ঠাক গৈছে আৰু। তেতিয়া ইমান মই এনেকুৱা নহয় যে ফিল্ম মেকিং কৰা, জাষ্ট মই কমেডি ভিডিঅ' বনাব লাগে, এনেই কিবা এটা বনাই দিছোঁ আৰু চলিল। 200-300 ভিউজ গৈছে, মোৰ বৰ হেপ্পী আৰু সেইখিনিয়ে মোৰ কাৰণে। তেতিয়া আৰু ইমান দিনৰ মূৰত সেইখিনি ভিউজ গৈছে, ভাল লাগিছে। তাৰপিছত লাহে লাহে মই কমেডি ভিডিঅ' বনোৱা আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি 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 তাৰপিছত কমেডি ভিডিঅ' বনোৱা আৰম্ভ কৰি কৰি মই এটা মোৰ হেৰি হৈ গ'ল। প্ৰথমতে মই ভাবিছিলোঁ যে ভিউজ বা কিবাহৰ আশাত মই সেইটো জনৰা ষ্টাৰ্ট কৰিছিলোঁ, বাট লাহে লাহে মই এনেকুৱা হৈ গ'ল যে বনাই ভাল লগা হ'ল। তাৰমানে মোৰ হেৰি আৰু লক্ষ্য বিচাৰি পোৱা বুলি যে কয়, তেনেকুৱা ধৰণৰ হ'ল। তাৰপিছত মই লাহে লাহে সেইটো এনেকুৱা হ'ল যে মই আজি যিটো পৰ্যায়ত আছোঁ, যেনেকৈ বনাইছোঁ, নেক্সট ভিডিঅ'টোত মই তাতকৈ ভাল কৰিছোঁ বা তাতকৈ অলপ বেছি ষ্টেণ্ডাৰ্ড হিচাপত মই বস্তুটো কৰিব চেষ্টা কৰিছোঁ। তাৰপাছত তেনেকৈ কৰি 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 মোৰ চেনেলৰ নাম চেঞ্জ কৰি থাকিলোঁ, লোগো চেঞ্জ কৰি থাকিলোঁ, ইণ্ট্ৰ' চেঞ্জ কৰি থাকিলোঁ, এভৰিথিং মই বস্তুবোৰ চেঞ্জ কৰি কৰি গৈ থাকিলোঁ। যাৰ ফলত মোৰ চেনেলৰ কনচিষ্টেঞ্চিটো নোহোৱা হৈ গৈছিল। তাৰপাছত মই ভাবিলোঁ যে নাই, এনেকৈ নহ'ব, মই চেনেল এটা পাৰফেক্ট নাম ৰাখিব লাগিব, পাৰফেক্ট লোগো ৰাখিব লাগিব। বা লোগোটো বাৰু বেলেগে কথা, লোগোটো চেঞ্জ হৈ থাকিলেও কথা নাই, বা মোৰ এটা যিটো কনচেপ্ট, সেই কনচেপ্টটো মোৰ ক্লিয়াৰ হ'ব লাগিব। তাৰপাছত মই গীতাৰ্থ ডেকা ফিল্মছ নামটো ৰাখিলোঁ। এণ্ড ফাৰ্ষ্ট চেনেলৰ নামটো আছিল মোৰ গীতাৰ্থ ডেকা। তাৰপিছত বহুত কিবা কিবি সলাই কিনে একদম নাম সলাই থাকোঁ, মানে এমাহ 2 মাহ বা তেনেকৈ মানে সলাই থাকোঁ মানে। সেইকাৰণে মোৰ চেনেলৰ কনচিষ্টেঞ্চি নাছিল, নহ'লেতো এতিয়া চেনেল মে বি যিখিনি পৰ্যায় তাতকৈ বহুগুণৰ ওপৰত থাকিল হয়।
সেইটো এতিয়া ক'ব নোৱাৰি বাৰু কি হ'ল হয় কি নহ'ল হয়, বাট মানে হ'ল হয় আৰু কিবা এটা। তাৰপাছত তেনেকৈ মোৰ চেনেলটো লাহে লাহে গীতাৰ্থ ডেকা ফিল্মছ কৰিলোঁ। কৰাৰ পাছত বস্তুবোৰ কনচিষ্টেঞ্চি ৰাখিলোঁ, বস্তুবোৰ ভাল অলপ ষ্টেণ্ডাৰ্ড বস্তু দিয়া আৰম্ভ কৰিলোঁ। যদিও মানে মই মোবাইলেৰে ভিডিঅ' কৰোঁ, এতিয়াও মোবাইলেৰে ভিডিঅ' কৰোঁ, এডিটিং মোবাইলত কৰোঁ, অল এভৰিথিং মই মোবাইলত কৰোঁ। ছ' সেয়াই আৰু মোবাইলত যিখিনি মোৰ কাৰণে পচিবল হয় মই সেইখিনি কৰি আছোঁ। আৰু এনেকুৱা নহয় যে মই আইফোন লৈ কিনে ভিডিঅ' কৰি আছোঁ, তেনেকুৱা নহয়। সেইটো যেতিয়া ভিডিঅ' কৰি আছোঁ সেইটো মোৰ 15-20 হাজাৰ টকীয়া মোবাইল। তাৰ আগত মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই 12 নে 13 হাজাৰমান টকীয়া এটা প'ক' M4 Pro মোবাইলেৰে ষ্টাৰ্ট কৰিছিলোঁ। এণ্ড সেই মোবাইলটোৰ মানে কেনেকুৱা হৈছিল, যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া ঠিকে আছিল। এণ্ড দেন যেতিয়া মই লাহে লাহে আৰম্ভ কৰিলোঁ, তাৰপাছত মোৰ মানে কেমেৰা গ্লাছখনেই ভাঙি গ'ল। তাৰপাছত মই সেইখন গ্লাছ লগাব নহ'ল বহুত দিন। তাৰপিছত কেমেৰা কোৱালিটি বেয়া গ'ল, যাৰ ফলত মই তেনেকৈয়ে ভিডিঅ' বনাইছিলোঁ দেই। এতিয়া আপোনালোকে ভাবিব যে এনেকুৱা কাহিনী বনাই কিবাকিবি বহুত কিবাকিবি ক'ব পাৰে, বাট যিটো ৰিয়েলিটি, যিটো মই মানে ফেচ কৰিছোঁ সেইখিনিয়ে কৈছোঁ আপোনাক। তাতে মই বহুত কৰি কোৱা নাই। এতিয়া আপুনি ইচ্ছা কৰিলেতো যিকোনো মোবাইলে কৰিব পাৰিব, কিন্তু তথাপিও এটা ক্ৰাইটেৰিয়া থাকিব লাগে যে এটলিষ্ট আপোনালোকৰ মোবাইলত অলপ ভাল কোৱালিটি দিব লাগে। বৰ্তমান পৰ্যায়ত যিহেতু ষ্টেণ্ডাৰ্ড কোৱালিটি 4K হৈয়ে গৈছে, মানে শ্বৰ্ট ফিল্মে বা বেলেগত, তো 4K কোৱালিটি ছাপোৰ্ট কৰা মোবাইল হ'লে ভাল, যাৰ ফলত আপুনি ভাল কোৱালিটিৰ ভাল ভিডিঅ' ল'ব পাৰিব। নাথাকিলেও কথা নাই, বাট হ'লে ভাল আৰু তেতিয়াহ'লে আপোনালোকে মোবাইলটোৰে কণ্টিনিউ কৰিব পাৰিব। যদি আপোনাৰ 4K ছাপোৰ্ট নকৰে দেন আপুনি বনাব পাৰিব, বাট এনেকুৱা নহয় যে একদম বেষ্ট কোৱালিটি দিয়াটো অলপ ইম্পচিবল হৈ পৰে আৰু। কিন্তু তেনেকুৱা এটা পৰ্যায়ত মই আৰম্ভণি কৰি মোৰ এনেকুৱা হ'ল যে মোৰ শ্বৰ্ট ফিল্মটো পেচন হৈ গ'ল। তাৰপিছত মই বস্তু শিকিব ধৰিলোঁ আৰু বনাব ধৰিলোঁ। এতিয়া মই বহুত নকওঁ, বাট বহুতকেইটা ভিডিঅ' বনাওঁ। তাৰে ভিতৰত মোৰ বেষ্ট ৱৰ্ক বুলি ক'ব গ'লে গীতাৰ্থ আৰু সুনীত, তাৰপাছত লোকেল জুচ, তাৰপাছত এতিয়াতো ফ্লপ চিনেমা কাম আৰম্ভ কৰিছোঁ। ফ্লপ চিনেমা কৰি আছোঁ, মানে ফ্লপ চিনেমাখনটো সেইবোৰতকৈ বহুত ওপৰত ষ্টেণ্ডাৰ্ড আছে। এণ্ড ফ্লপ চিনেমাখন আই হোপ কি আপোনালোকে ভাল পাব। নাজানো কি হয়, বাট ফ্লপ চিনেমাখনৰ ষ্টেণ্ডাৰ্ড সেইবোৰতকৈ বহুত ওপৰত। এণ্ড তাৰ লগতে বহুকেইটা ভিডিঅ' বনালোঁ। তাৰপিছত ডকুমেণ্ট্ৰি এখন কৰিছোঁ আহাৰ্য বুলি, সেইখন আপোনালোকে চাব পাৰিব। মই ফাৰ্ষ্ট ডকুমেণ্ট্ৰি কৰিছোঁ, সিমানকৈ নাজানো বাৰু। ডকুমেণ্ট্ৰি এলিমেণ্টছো আছে, লগতে অলপ ড্ৰামেটিক এলিমেণ্টছো আছে, যাতে মানুহে চাই ভাল পায় আৰু সেইকাৰণে। বাকী ফুল ডকুমেণ্ট্ৰি বুলি ক'ব নোৱাৰিব আৰু। তাৰপাছত আৰু বেলেগ জনৰা কৰিছোঁ মই। মোৰ চেনেলটো আপোনালোকে চালে গম পাব মই বিভিন্ন জনৰা কৰিছোঁ। মই হৰৰ কমেডিও কৰিছোঁ এটা দুটামান এনে আৰু। তাৰপিছত এডিক্টেড বুলি এটা কৰিছোঁ, সেইটো মোৰ বহুত তেতিয়াৰ হিচাপত ভালে আছিল ৱৰ্কটো। তাৰপাছত মই কৰিছোঁ স্বপ্নদ্বাৰখন আই থিংক একদম বেষ্ট ৱৰ্ক বুলি নকওঁ, বাট বেষ্ট ৱৰ্কৰ ভিতৰত। কাৰণ স্বপ্নদ্বাৰখনৰ কনচেপ্টটো বহুত বেছি ইউনিক এণ্ড বহুত বেছি আৰু চাই-ফাই টাইপৰ। তাৰপিছত স্বপ্নদ্বাৰ 2খনো আমি কৰিম। তাৰপিছত মজনুনখন কৰিছোঁ, সেইখন অলপ চাইক'পেথ টাইপৰ আৰু তেনেকুৱা এখন কৰিছোঁ। এণ্ড মজনুন 2খন বনাম, যিখন আমি একদম পূৰা ট্ৰেন্সফৰ্মেশ্যনৰ এভৰি ভিডিঅ'ছ মোৰ অলপ ইউনিক টাইপৰ। আপোনাক মই অলপ দেখুৱাই আছোঁ। গীতাৰ্থ সুনীতখন বায়'পিক টাইপৰ। এতিয়া ফ্লপ চিনেমাখন বনাইছোঁ, সেইখন চিনেমাৰ চিনেমাৰ ওপৰত। তাৰপিছত লোকেল জুচখন কৰিছোঁ, সেইখন একশ্যন কমেডি। তাৰপিছত কৰিছোঁ মজনুন, সেইখন চাইক'পেথ টাইপৰ, অলপ কি বুলি কয় সেইটো থ্ৰিলাৰ টাইপৰ। এডিক্টেড কৰিছোঁ, সেইখনো থ্ৰিলাৰ টাইপৰ। তাৰপাছত কৰিছোঁ মই স্বপ্নদ্বাৰখন, যিখন চাই-ফাই টাইপৰ, চায়েন্স আৰু এইবোৰ চায়েন্স ফিকশ্যন টাইপৰ আৰু চাই-ফাই চায়েন্স ফিকশ্যন, আপোনালোকে গমেই পাইছে। তাৰপিছত আৰু আছে বিভিন্ন ধৰণৰ ভিডিঅ'। মই একদম কমিক বা কমেডি যিটো জনৰা, সেইটোত মই কৈছোঁ তামোলৰ গোটেই 5টা ছিৰিজ আছে। তামোলৰ মিনি মুভিখনো দিলোঁ, তেনেকুৱা ধৰণৰ কথা। তাৰ লগতে আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আছে। আপোনালোকে চেনেলটো যদি চাই তাত গম পাবই। মই যিটো কয় ন, এটা স্কেটছ বুলিও কয়, যিটো শ্বৰ্ট ফিল্ম বুলি কয়, মই সকলোখিনি ট্ৰাই কৰিছোঁ। এতিয়া বহুত আছে দেচোন ট্ৰাই কৰিব, কিন্তু লাভ ষ্টৰিও মই এটা দুটামান কৰিছোঁ চাগে। ফুল ফ্লেছ লাভ ষ্টৰি নহয়, বাট লাভ ষ্টৰি এলিমেণ্টছো আছে বা বাকী বেলেগ কাহিনীও আছে, তেনেকুৱা ধৰণৰ কৰিছোঁ। চ' এতিয়া আৰু বহুত কৰিব বাকী আছে। চ' মই এটাই ক'ম আপোনালোকৰ, এতিয়াতো মই বহুত আৰু আপোনালোকক বহলাই নাথাকোঁ, বাছ এইখিনি মই ক'লোঁ। মোৰ ভিডিঅ'ৰ কেইটা কথা এইকাৰণে ক'লোঁ, যাতে মই ক'ৰ পৰা আৰম্ভ কৰি কোনখিনি পাইছোঁ। আপোনাৰ ফাৰ্ষ্ট ভিডিঅ' চাব, কোৱালিটিয়ে নাই, চাই পেলাই ভাবিব আপুনি কি ভিডিঅ' বনাইছে, এনেকুৱা লাগিব। তাৰপাছত আপোনালোকে মোৰ ভিডিঅ'বোৰ নতুন ভিডিঅ' চাই আহি থাকিব। পুৰণা ভিডিঅ' চাই হাঁহি উঠে, সেইবোৰ ভিডিঅ' হাঁহি উঠে, বাট নতুন ভিডিঅ'বোৰ চাব, ষ্টেণ্ডাৰ্ড কিমান বেছি হাই হৈ গৈছে আগতকৈ। শিকিছোঁ আৰু এইটোতো মই এনেকুৱা নহয় যে মই তেতিয়া কৰিছোঁ, চ' তেতিয়াও এইবোৰ জানো, তেতিয়া একদম একোৱেই নাজানো।
তেতিয়া য'ৰ পৰা কৰিছোঁ নেক্সট এটা কৰিছোঁ অলপ শিকিছোঁ নেক্সট এটা কৰিছোঁ অলপ শিকিছোঁ শিকি এইটো পৰ্যায় পাইছোঁ আহি তেনেকুৱা ধৰণৰ কথা আৰু বাকী এনেকুৱা নহয় যে মই এডিটিং বা ক'ৰবাত কিবা শিকিছোঁ কিবা কৰিছোঁ নিজে কৰি শিকিছোঁ বেলেগক চাই শিকিছোঁ মুভিজ চাইছোঁ ৱেব ছিৰিজ চাইছোঁ চিনেমা এইবোৰৰ পৰা গোটেইখিনি শিকিছোঁ আৰু শিকি কিনে মই মুভিখন চাওঁতে অনলি এণ্টাৰটেইনমেণ্ট বুলি নহয় বাকী কি কোনটো কাট কেনেকৈ কৰিছে কোনটো চিন কেনেকৈ লৈছে সেইবোৰ মই লক্ষ্য কৰোঁ যাৰ ফলত মই শিকোঁ আৰু সেইবোৰ শিকি আহি আছোঁ এণ্ড তাৰ লগতে এতিয়া মানে মই মোৰ উদাহৰণটো এইকাৰণে দিলোঁ মোৰ মানে কোৱালিটি ক'ৰ পৰা আৰম্ভ কৰি ক'ত পাইছোঁ সেইটো কথা কৈছোঁ আৰু এতিয়া আপোনালোকক যদি আপুনি ষ্টাৰ্ট কৰিব যে আপুনি কেনেকৈ কৰিব সেইটো সময়ত বহুত একো টেনশ্যন ল'ব দৰকাৰ নাই মানে আপোনাৰ তাত যদি এটা মোবাইল আছে দ্যাটছ ইনাফ এণ্ড অভিয়াছলি আপোনাৰ বহুত বস্তু থাকিলে আপোনাৰে ভাল কিন্তু বহুত বস্তুৰ লগত কোনো কথা নাই আপুনি মেইন কথা হৈছে ষ্টৰি আপোনাৰ ইম'শ্যন এণ্ড ফিল আপুনি কি দিব পাৰিছে অডিয়েঞ্চক সেইটোহে ডাঙৰ কথা এতিয়া মই এইটো নকওঁ যে মোৰ চেনেলৰ বাকী মোৰ যিমানবোৰ শ্বৰ্ট ফিল্মছ আছে সেইবোৰ বহুত ভিউজ আছে তেনেকুৱা নকওঁ বাট মই অলৱেজ এইটোৱে ট্ৰাই কৰোঁ যে মানুহক অডিয়েঞ্চক কিবা এটা ইউনিক ফিল কৰাব পাৰোঁ এতিয়া ফ্লপ চিনেমাটো বহুত বেছি ইউনিক হেৰি আছে গীটাৰটো শুনি যিকেইটা ভিউৱাৰ্ছে চাইছে সেইকেইটাইতো এটলিষ্ট ভাল পাইছে এনেকুৱা নহয় যে একদম মানে বেয়া পাইছে বেয়া পোৱা থাকিব ভাল পোৱা থাকিব বাট চোৱাকেইটাই মানে ভাল পাইছে আৰু দুটামানতো বেয়া পোৱা থাকিব অভিয়াছলি চবৰে টেষ্টবিলাক বেলেগ আপোনাৰ টেষ্ট বেলেগ মোৰ টেষ্ট বেলেগ মানে সোৱাদৰ কথা কৈছোঁ টেষ্ট তাৰপিছত এনেকুৱা ধৰণৰ কথা আৰু এতিয়াতো মই আপোনালোকক ক'ম যে আপুনি যদি আপোনাৰ এটা ধুনীয়া মোবাইল আছে 4K ছাপোৰ্ট কৰে আপুনি ধুনীয়া এডিটিং কৰিব পাৰিব ধুনীয়া ভিডিঅ' কৰিব পাৰিব যদি 4K ছাপোৰ্ট নকৰে তথাপিও একো নাই বৰ্তমান সময়ত আপুনি কৰিব পাৰিব কিন্তু বৰ্তমান সময়ততো এনেকুৱা হৈ গৈছে চবৰ হাতত ভালেই মোবাইল আছে আৰু সকলোতে হাই কোৱালিটি ভিডিঅ'ই ছাপোৰ্ট কৰে গতিকে আজিকালিৰ সময়ত ফুল HD ভিডিঅ' ছাপোৰ্ট কৰা মোবাইলটো অভিয়াছলি সকলোৰে তাত আছে আনকি আজিকালি 4Kও ছাপোৰ্ট কৰে মানে 10-15 হাজাৰ টকীয়া মোবাইলটো 4K ছাপোৰ্ট কৰা হৈ গৈছে চ' তেনেকুৱা ধৰণৰ কথা চ' মোবাইলটো আছে আপুনি আপোনাৰ ওচৰৰ যিটো আপোনাৰ ছাৰাউণ্ডিংছ আপোনাৰ চাৰিওফালে চাওক কিবা কাহিনী দেখা পাইছে কিবা এটা দেখুৱাব চেষ্টা কৰিছে কিবা এটা ফিল কৰাব চেষ্টা কৰিছে কিবা এটা ইম'শ্যন ফিল কৰিছে সেইটো কেপচাৰ কৰক তাতে আপুনি এডিটিঙত মিউজিক লগাই কিবা লগাই আপুনি যি কৰিব খোজে কৰক আৰু প্ৰেজেণ্ট কৰক মেইন কথাটো হৈছে আপুনি কি দেখিছে কি এবজৰ্ভ কৰিছে কি ইম'শ্যন ফিল কৰিছে সেই ইম'শ্যনটো আপুনি অডিয়েঞ্চক কেনেকৈ দেখাইছে আৰু অডিয়েঞ্চক কেনেকৈ প্ৰেজেণ্ট কৰিছে এইটোৱে মেইন কথা এইটোৱে এতিয়া আপুনি 12 মিনিট 45 ছেকেণ্ডত 46 ছেকেণ্ড 47 ছেকেণ্ডত আহি এইখিনি কথা গম পাইছে তাৰ আগত মই গোটেই মোৰ কথাখিনি ক'ব লগা হৈছে কাৰণ ডাইৰেক্ট যদি মই এইটো আৰম্ভ কৰোঁ তেতিয়া আপোনালোকে ফিল নকৰিব চ' আপুনি নিজৰ ৰুটটো চাওক আপুনি ক'ত আছে আপুনি যদি এখন গাঁৱত থাকি আপুনি যদি এখন পূৰা মানে টাউন এৰিয়াৰ কৰিব খোজে সেইটো আপোনাৰ কাৰণে পচিবল হৈ নুঠিব কাৰণ আপুনি থাকে গাঁৱত গতিকে আপুনি প্ৰথমতে গাঁৱৰ বস্তুবোৰ কৰিব লাগিব তাৰপিছত বাকীখিনি এবজৰ্ভ কৰাৰ পাছতহে আপুনি শ্ব' কৰিব পাৰিব চ' এতিয়া যিহেতু মই গাঁৱত থাকোঁ চ' মই গাঁৱৰ লাইফৰ বস্তুবোৰ এবজৰ্ভ কৰোঁ যে ফিল অডিয়েঞ্চ আৰু মাইণ্ডছেট আপুনি যেই ভাবে আপোনাৰ নিচিনাকৈ বহুকেইজন মানুহ থাকিব আপোনাৰ অডিয়েঞ্চে ভাবিব কিছুমানে আপোনাৰ দৰে নাভাবিব পাৰে তেনেকুৱা ধৰণৰ কথা এতিয়া মই যিটো দেখাওঁ তাৰে ধৰা হওক মই কিবা এটা বস্তু দেখাইছোঁ তাতে 100জনে চাইছে 100জন মোৰ অডিয়েঞ্চ আৰু এই ভিডিঅ'টোৰ 100জনৰ 20জনে মোৰ নিচিনাকৈ ভাবি পেলাই মানে সেইটো ভিডিঅ' ভাল পাব লাইক কৰিব তাৰে ভিতৰত 30জনে ভাবিব এইটো কি বনাইছে বুজিও নাপাব পাৰে তেনেকুৱা ধৰণৰ কথা একো ডাঙৰ কথা নহয় অডিয়েঞ্চৰ নিজৰ পাৰ্চপেক্টিভ নিজৰ থিংকিং বুজি নাপাব ডিছলাইক কৰিব পাৰে কোনো কথা নাই তাৰপাছত বাকীকেইজনে স্কিপ কৰিব বাকী কিমান থাকিল ইফালে 30-20 থাকিল 50জনে আধা চাই স্কিপ কৰিলে কাহিনী খতম শ্বৰ্ট ফিল্মটো এনেকুৱাই হয় এভৰি ভিডিঅ'ছ ইউটিউবত আপোনালোকে চাই এনেকুৱা নহয় যে গোটেই ভিডিঅ'ৰ ফুল চাই শ্বৰ্ট ফিল্ম আপুনি বনাব 30 মিনিটৰ মানুহে 2 মিনিট চাই স্কিপ কৰি দিব পাৰে কোনো কথা নাই মানে সেইটো হয়ে আৰু সেইটো আপুনি তাতে আৰু তেওঁলোকক ৰখাব নোৱাৰিব এতিয়া সেই আপুনি যদি 100টা অডিয়েঞ্চ পাইছে 100টাৰ যদি আপুনি 20টাই চাইছে আপুনি ভাবক যে তেওঁলোকৰ কাৰণে আপুনি বনাইছে গোটেইকেইজনৰ কাৰণে বনাইছে বা তেওঁলোকে আপোনাৰ কিবা ষ্টৰি চাইছে নেক্সট যদি তেওঁলোকৰ ভাল লাগিছে আপোনাৰ নিশ্চয়কৈ নেক্সটখনো চাব তেনেকুৱা ধৰণৰ কথা এতিয়া আপুনি প্ৰথম আপোনাৰ যিটো দেখাব খুজিছে যিটো কাহিনী আপুনি ক্ৰিয়েট কৰিছে মাইণ্ডত বা যিটো লিখিছে বা যিটো আপুনি প্ৰেজেণ্ট কৰিব খুজিছে কাহিনীটো ধুনীয়াকৈ বুজক অডিয়েঞ্চে কোনটো হিচাপত সেই কাহিনীটো চাব সেইটো চাওক
তাৰপাছত আপুনি কি দেখাইছে কাহিনীটো কিবা এটা মহত্ব আছে নে সেইটো চাওক যদি একো কাহিনীটো একোৱে নাই তেতিয়াহ'লে আপোনাৰ কাম নহ'ব কিবা এটা এড কৰক যিটো ভাল হওক ক্ৰিস্পি হওক শুনিবলৈ ভাল হওক দেখাত ভাল হওক বুজিবলৈ ভাল হওক সকলোখিনি তাৰপাছত সেই কাহিনীটোৰ ওপৰত আপুনি ৱৰ্ক কৰক তাৰপাছত কি ভৰালে কি হ'ব সেইটো চাওক তাৰপাছত অডিয়েঞ্চে সেইটো চাব ইম'শ্যন হ'ব লাগিব দে কাহিনীটো আপুনি বহুত কিবা কিবি পইচা থাকি পেলাই বহুত কিবা কিবি দেখাব আপোনাৰ লেপটপ থাকিব হাই এডিটিং ছাপৰ্ট কৰা লেপটপ থাকিব পূৰা 4K কেমেৰা থাকিব মানে DSLR কেমেৰা হওক ভিডিঅ' কেমেৰা কৰি কিনে আপুনি একো ভিডিঅ'টো কৰিলে তাৰপিছত আপলোড দিলে তাৰপিছত বহুত প্ৰমোশ্যন কৰিলে যদি আপোনাৰ কাহিনী নাথাকে ভাল অডিয়েঞ্চে ফিলেই কৰিব নোৱাৰে তেতিয়া আপোনাৰ এখন ফ্লপ মাৰি দিব গতিকে ফিল কৰিব লাগিব আপুনি কিমান কোৱালিটিত কিমান কিহত বনাইছে নাচায় গতিকে ষ্টৰিটো ফিল কৰিব লাগিব তেনেকুৱা সেইটোৱে কথা মই কৈছোঁ আপোনাৰ এটা মোবাইল আছে ডেটছ ইনাফ আপুনি বনাওক কিবা এটা যিটো আপুনি ফিল কৰিছে এণ্ড আপোনাৰ অডিয়েঞ্চক দেখাব খুজিছে ফিল কৰাই আপোনালোকক অডিয়েঞ্চক দেখাওক অডিয়েঞ্চে চালে ভাল পালে নিশ্চয় আপোনাক ছাপৰ্ট কৰিব নিশ্চয় আগুৱাই লৈ যাব এতিয়া আমাৰ বহুকেইটা ভিডিঅ' অডিয়েঞ্চে চাইছে ভাল পাইছে কম ভিউজ আহিলেও সেইকেইটাও চাইছে ভাল পাইছে এণ্ড আগুৱাই গৈছে হয়নে নহয় এতিয়া আমাক লোকেল যুজৰ কথা এতিয়াও কয় বহুতে কয় যে ভাল হৈছে নেক্সটখন কেতিয়া বনাবি দুজন মানে কৈছে ডেটছ ইনাফ সেইকেইজনে চাব খুজিছে আপুনি নিশ্চয় কাণ পাৰব তেনেকুৱা ধৰণৰ কথা এতিয়া আমি ফ্লপ চিনেমা বনাই আছোঁ ফ্লপ চিনেমা বনালে ভাল পালে নিশ্চয়কৈ অডিয়েঞ্চে আগবঢ়াব অডিয়েঞ্চে আগবঢ়াৰ পিছত আকৌ নেক্সট ভিডিঅ' চাবলৈ আগ্ৰহী হ'ব তেনেকুৱা ধৰণৰ কথা মাত্ৰ কৰি গৈ থাকিব লাগে এতিয়া মোৰ এনেকুৱা হৈছে যে ভিউজ আহক নাহক মেটাৰ নকৰে বাট মই যিটো পেশ্যন হৈ গৈছে নহয় গতিকে মই এতিয়া কৰিয়ে আছোঁ তেনেকুৱা ধৰণৰ কথা এতিয়া মোৰ ভিউজৰ ওপৰত মেটাৰ নকৰে বাট মোৰ কি দেখাব খুজিছোঁ অডিয়েঞ্চক সেইটোৱে মেটাৰ কৰে বা মই দেখাই আছোঁ সেনেকুৱা এতিয়া আপোনালোকে ভাবিব এনেই বনাই কোৱা কথা কিবা কিবি যেতিয়া আপুনি এইটো নিজৰ পেশ্যন হৈ যাব তেতিয়া আপুনি এইটো ফিল কৰিব সেইটোৱে ক'ব আৰু বাকী বহুত কথা নকওঁ এইটো ভিডিঅ'ত আপোনালোকে কৰিব খুজিছে কৰক কৰি গৈ থাকক নিশ্চয়কৈ এদিন নহয় এদিন ছাকচেছ হ'ব আৰু যে ছাকচেছেই হ'ব লাগে সেইটো কথা নহয় ছাকচেছে যে হ'ব লাগে সেইটো কথাও নহয় আপুনি কৰি গৈ আছে ভাল লাগি আছে কৰি গৈ থাকক টাইম যদি আছে সেইটোৱে আৰু বাকী আজিৰ ভিডিঅ'টোত বহুত কথা নকওঁ 17 মিনিটৰ ভিডিঅ' হৈ গ'ল সেই আৰু কথা কৈ থাকিলেতো বহুত দীঘল হৈ মই আপোনাৰ দিনটো এনেকৈ 12 ঘণ্টা 13 ঘণ্টা 14 ঘণ্টা কৈ থাকিব পাৰিম আপোনাক বুজাই থাকিব পাৰিম 1 মিনিটো বন্ধ হৈ থাকিব নালাগে তেনেকুৱা বাকী সেয়াই আৰু তাৰ নেক্সট এটা ভিডিঅ' ক'ম টিল দেন টেক কেয়াৰ যি কৰিব ইচ্ছা আছে কৰক বনাওক অডিয়েঞ্চক ফিল কৰক কিবা এটা ইউনিক প্ৰেজেণ্ট কৰক সেইখিনিয়ে